নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 3 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ পুনৰবাৰ 26ৰ বিধানসভা নিৰ্বাচনক লৈ সমীক্ষা প্ৰকাশ কৰা হৈছে অসমত আকৌ ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব অসমত আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা পুনৰবাৰ পোল প্ৰকাশ পাইছে 50.2% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যৰ 44% ভোটাৰ কংগ্ৰেছ বিজেপিৰ বাহিৰে অন্যান্যৰ পক্ষত 5.8% ভোটাৰ মুছলমান অধ্যুষিত অঞ্চলত জনপ্ৰিয়তাৰ শীৰ্ষত কংগ্ৰেছ দল 76.4% মুছলমান ভোটাৰে সমৰ্থন কৰে গৌৰৱ গগৈক বিপৰীতে 67% হিন্দু ভোটাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত বুলি সমীক্ষা প্ৰকাশ 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 17.7% মুছলমান ভোটাৰে মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ইণ্ডিয়া টুডেৰ সমীক্ষাত এই পোল প্ৰকাশ পাইছে প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ মিয়াক ভয় নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ হৰ্ষ মণ্ডলৰ ঘৃণামূলক ভাষণৰ বাবে গোচৰ সমাজকৰ্মী মণ্ডল 27 জানুৱাৰীত মিয়াক অশান্তি দিবলৈ ৰাজহুৱাকৈ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4ৰ পৰা 5 লাখ মিয়াৰ ভোট কৰ্তনৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে এছআৰৰ জৰিয়তে অভিযোগ দাখিল হ'বই বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছতেই হৰ্ষে উভতি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মণ্ডলৰ বিৰুদ্ধে 100টা গোচৰ ৰুজু কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিলৈ অভিযোগ পত্ৰ AIUDFৰ ইয়াৰ পাছতেই ডেমকিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিয়াক লৈ মুঠতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব UDF মুখ্যমন্ত্ৰীয়ে কেইছলৈ ভয় নকৰে মই মিয়ালৈ ভয় নকৰোঁ বুলি পুনৰবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বাংলাদেশৰ পৰা অহা মিয়াক হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও ভয় নকৰে মোৰ বিৰুদ্ধে গোচৰ দি থাকক মই এইবোৰ কেয়াৰ নকৰোঁ মিয়াৰ প্ৰসংগত পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ ৰুজু কৰিছে AIUDFে আনকি ৰাষ্ট্ৰপতিৰ পৰ্যন্ত অভিযোগ দাখিল কৰিছে AIUDFে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ লোকসভাত সমুখ সমৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী সদনত উদাত্ত ভাষণ ৰাহুলৰ সংসদৰ বাজেট অধিৱেশনত সমুখ সমৰত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৰাষ্ট্ৰপতিৰ ভাষণৰ আলোচনাতেই তীব্ৰ বাকযুদ্ধত লিপ্ত হয় গৃহমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলপতি প্ৰাক্তন সেনাপ্ৰধান মনোজ মুকুন্দ নাৰায়ণৰ এখন গ্ৰন্থক উক্তিক লৈ দুয়োগৰাকীৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে যোৱাকালি সদনত মুঠতে গৰ্জন ৰাহুলৰ গ্ৰন্থখন প্ৰকাশ হোৱা নাই ভিত্তিহীন বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুঠতে অমিত শ্বাহৰ চকুত হৈ যোৱাকালি উদাত্ত ভাষণ সংসদত দিলে ৰাহুল গান্ধীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত পুনৰ আৰম্ভ হৈছে মিয়া খেদা অভিযান বেনাৰ হৰ্ডিং লগাই মিয়া খেদা অভিযানত নামিছে এতিয়া উজনি অসমৰ দল সংগঠনসমূহ আৰু তাৰ পিছতেই উজনি অসমৰ দল সংগঠনৰ বিৰুদ্ধে সৰব সংখ্যালঘু সংগঠন মিয়াৰ ওপৰত উজনি অসমত অত্যাচাৰ কৰিব নোৱাৰিব মিয়াক হাত দিলেই ভয়াৱহ হ'ব পৰিস্থিতি অসমৰ মিয়াক নিৰ্যাতন চলালেই পৰিস্থিতি ভয়াৱহ হ'ব বুলি হুংকাৰ প্ৰদান অসমীয়া যুৱ মঞ্চক হকিয়নি আবু বক্কৰ সিদ্দিকৰ অসমত প্ৰতিজন ৰিক্সাৱালাৰ সমান অধিকাৰ আছে অসমীয়া যুৱ মঞ্চ হৈছে চান্দা পাৰ্টি বিজেপিৰ হৈ কাম কৰে অসমীয়া যুৱ মঞ্চই আইন শৃংখলাজনিত ঘটনাৰ বাবে দায়ী হ'ব গৃহ বিভাগ মিয়াখেদা আন্দোলন সম্পূৰ্ণৰূপে আইন বিৰোধী আন্দোলন আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰক এই সংগঠনসমূহৰ বিৰুদ্ধে বিজেপিৰ বি টিম হিচাপে কাম কৰিছে অসমীয়া যুৱ মঞ্চই মিয়াক খেদিব বিচৰা অসমীয়া যুৱ মঞ্চৰ নেতাক গ্ৰেপ্তাৰ কৰক একাংশ সংগঠনে পৰিৱেশ পৰিস্থিতি ভয়াৱহ কৰিব বিচাৰিছে এইদৰে উজনি অসমৰ সংগঠনৰ বিৰুদ্ধে সৰব সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা অন্য এটা খবৰ অবৈধ মিয়াদ যাবই লাগিব বাংলাদেশত পুনৰ 15 গৰাকীকৈ বাংলাদেশীক পুজবেক কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুঠতে এতিয়াও
পুজবেক নীতি অব্যাহত আছে এটাকৈ অবৈধ বাংলাদেশীক বাকিৰ কৰি দিয়া হ'ব অসমৰ পৰা ৰাজ্যত নিৰন্তৰ গতিত চলিছে বাংলাদেশী পুজবেক অভিযান পুনৰ 15গৰাকীকৈ বাংলাদেশীক পুজবেক কৰা হ'ল স্বদেশলৈ বাংলাদেশলৈ উভতি পঠোৱা হৈছে অবৈধভাৱে অহা কোনো অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব বুলি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈ সন্দৰ্ভত পুনৰবাৰ বিতৰ্কিত মন্তব্য বিতৰ্কিত বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাৰ যদি গৌৰৱ গগৈৰ পৰিয়ালৰ 4জন ব্যক্তিৰ 3জনৰে অসমৰ লগত কোনো সংযোগ নাই তেওঁ কেনেকৈ অসম চলাব সেয়া চিন্তনীয় বিষয় গৌৰৱ গগৈৰ পৰিয়ালৰ আটাইকেইজন লোক পাকিস্তানৰ সৈতে যে গৌৰৱ গগৈৰ কানেকশ্যন আছে সেয়া প্ৰমাণ হ'ল মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰৱৰ্তী খবৰ এছাৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমত শিৱসাগৰ জিলাত উত্তপ্ত পৰিস্থিতি খিলঞ্জীয়া মুছলমান ৰাইজৰ মাজত হাহাকাৰ শ খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ উত্তপ্ত শিৱসাগৰ এছাৰত ভয়ংকৰ বিসংগতিৰ অভিযোগ শ মুছলমান লোকৰ বিজেপিৰ প্ৰাক্তন উপ পৌৰসভাপতিৰ বিৰুদ্ধে এই অভিযোগ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী পৰিয়াললৈ আহিল নাম কটাৰ নটিছ খিলঞ্জীয়া মুছলমানক মৃত সজোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে স্থানীয় খিলঞ্জীয়া মুছলমান স্থানান্তৰিত হোৱা বুলি আহিছিল আয়োগৰ জাননী বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল খিলঞ্জীয়া মুছলমান আহোম যুগৰে পৰা মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ শ খিলঞ্জীয়া মুছলমানৰ এছাৰত নাম কটাক লৈ উজনি অসমত হাহাকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ ধৰ্মান্তকৰণৰ বিৰোধী আইনক প্ৰত্যাহ্বান 12খন ৰাজ্যলৈ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ নাগৰিকক কষ্ট দিবলৈ চৰকাৰে ধৰ্মান্তকৰণ বিৰোধী আইন অনাৰ অভিযোগ ধৰ্মান্তকৰণ বিৰোধী আইন ৰূপায়ণ কৰিবলৈ গৈ বিপদত চৰকাৰ কেন্দ্ৰ তথা 12খনকৈ ৰাজ্যলৈ জাননী জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ধৰ্মান্তৰকৰণ বিৰোধী আইন ৰূপায়ণ শীঘ্ৰে স্থগিত ৰখাৰ দাবী ধৰ্মান্তৰকৰণ বিৰোধী আইনক প্ৰত্যাহ্বান NCCIৰ জ্যেষ্ঠ অধিবক্তা মীনাক্ষী আৰোৰাৰ নেতৃত্বত দাখিল আবেদন NCCIয়ে কৰা আবেদনৰ ভিত্তিত চৰকাৰক সকিয়নি সৰ্বোচ্চ ন্যায়ালয়ৰ 4 সপ্তাহৰ ভিতৰত ন্যায়ালয়ক উত্তৰ দিব লাগিব চৰকাৰে এই আইনে ধৰ্মান্তকৰণৰ নামত নাগৰিকক কষ্ট দিব বুলি অভিযোগ ভুৱা গোচৰত একাংশ নাগৰিকক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ বুলি অভিযোগ ৰাজস্থান উত্তৰ প্ৰদেশ উৰিষ্যা ছত্তীশগড় অৰুণাচল প্ৰদেশ গুজৰাট ঝাৰখণ্ড উত্তৰাখণ্ড হাৰিয়ানা মধ্যপ্ৰদেশ কৰ্ণাটক হিমাচল প্ৰদেশলৈ জাননী জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিক কষ্ট দিবলৈ চৰকাৰে ধৰ্মান্তকৰণ বিৰোধী আইন অনাৰ অভিযোগ যাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যদি বাংলাদেশী আছে বিচাৰি উলিয়াই দিয়ক বিজেপি চৰকাৰে আল্লাহে আপোনাক কেতিয়াও ক্ষমা নকৰে ক'ত আছে বাংলাদেশী দেখুৱাই দিয়ক যদি বাংলাদেশী আছে বিচাৰি উলিয়াওক বিজেপি চৰকাৰে এজনো বাংলাদেশী নোলাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কেৱল বাংলাদেশীৰ নামত সংখ্যালঘু মিয়া লোকক হাৰাশাস্তি চলাইছে উচ্ছেদক লৈ বিধায়ক সুজাম উদ্দিন লস্কৰৰ এই বিস্ফোৰণ যদি এজন সন্দেহযুক্ত লোক আছে তেন্তে আপুনি উলিয়াই দিয়ক মুখ্যমন্ত্ৰীয়ে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে পৰৱৰ্তী খবৰ 26ৰ নিৰ্বাচনত এইবাৰ আমি একেলগে যুঁজ নিদিলে পুনৰ বিজেপি চৰকাৰ আহিব বিজেপিৰ বাহিৰে প্ৰতিটো দলৰ বাবে আমাৰ দুৱাৰ খোলা আছে যিসকলে বিজেপিক আহিব নালাগে বুলি ভাবে সকলো একলগ হ'ব লাগে আমি ব্যৱসায় কৰিছো কিন্তু তেখেতৰ দৰে চুৰি ডকাইতি কৰা নাই মুখ্যমন্ত্ৰী বিজেপি সাংসদ ৰকিবুল হুছেইনক সমালোচনা AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত খেলা-খেলি হেল্লো আছে অখিল গগৈ 100% মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছত ৰাতি পইচা লৈ অখিল গগৈয়ে দিনত গৈ কথা কয় বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰে ৰাতি হলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা খেনু লৈ বিধায়ক অখিল গগৈয়ে এই বিস্ফোৰক মন্তব্য AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক ৰিক্সা চলাবলৈ নিদিয়ে মুখ্যমন্ত্ৰীয়ে মিয়াক ৰিক্সা চলাবলৈ কোনো প্ৰকাৰে নিদিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছতে ৰাজ্যৰ সংখ্যালঘুলৈ জৰুৰী বাৰ্তা মুখ্যমন্ত্ৰীয়ে গালি পাৰি লাভ নাই মিয়া লোকসকলক
দুদিন পিছত ৰিক্সাৱালাৰ সন্তান চিকিৎসক হ'ব। এইমছত ডিব্ৰুগড় বৰপেটাক ডাক্তৰ পঢ়িছে ৰিক্সাৱালাৰ সন্তানে। মুখ্যমন্ত্ৰীয়ে গালি পৰা ৰিক্সাৱালাৰ সন্তানে ইণ্ডিয়ান আৰ্মিত যোগ দিছে। কষ্ট কৰি বৰ্ডাৰত গৈ চীন পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছে। মুখ্যমন্ত্ৰীয়ে যিমানে গালি পাৰে পাৰি থাকক না, আমাৰ মানুহখিনি সজাগ হওক, আমাৰ মানুহখিনি সচেতন হ'লেই হ'ল। আজি ৰিক্সা চলোৱা পিতৃয়ে কাইলৈ পুত্ৰক চিকিৎসক বনাব লাগিব। আমাৰ পূৰ্বপুৰুষে মাতৃভাষা বিসৰ্জন দি অসমীয়া ভাষা আঁকোৱালি লৈছে। বিদ্যালয় চেঞ্চাছত মাতৃভাষা অসমীয়া বুলি লিখি ৰাখিছে। মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰিলে জুনিয়ৰ AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। হাফিজ ৰফিকুল ইছলামে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অন্য এটা খবৰ, বিৰোধী ঐক্যত নাথাকিলেও মিত্ৰতাৰ সকলো ধৰ্ম পালন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে AIUDF দল। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম আৰু বিধায়ক আশ্ৰাফুল হুছেইনে। ইফালে সাম্প্ৰদায়িক কথা বতৰাৰে অসমৰ জনজীৱনত সংঘাত সৃষ্টিৰ অভিযোগ আনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে AIUDFৰ দুয়োগৰাকী বিধায়কে। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে AIUDFৰ মাজত। আন এটা খবৰ, সিন্ডিকেট মুক্ত অসমৰ কথা কৈ থকা সময়তে ৰাজ্যত অবাধ হাৰত চলিছে বালিৰ সিন্ডিকেট। ডিব্ৰুগড়ত নিৰ্বিঘ্নে বালি মাফিয়াই খনন কাৰ্য চলাইছে বুঢ়ীদিহিং নৈত। বন বিভাগ আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি সিন্ডিকেট কাণ্ডাৰীয়ে গঢ়িছে সম্পত্তিৰ পাহাৰ। সচেতন লোক আৰু দল সংগঠনে অভিযোগ দিয়াৰ পাছতো কমিছনৰ অংকত নীৰৱ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধীনস্থ বন বিভাগ ফৰেষ্ট ডিপাৰ্টমেণ্টত চলিছে এই ভয়ংকৰ সিন্ডিকেট। কমিছন দি মেনেজ কৰি বুঢ়ীদিহিং নৈত ভয়ংকৰ খনন চলাই সিন্ডিকেট ৰাজ চলাইছে দালালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সভাপতি বাসভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বাসভৱনত। এই গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক BL সন্তোষ, লগতে উপস্থিত থাকে বিজেপিৰ লোকসভাৰ ৰাজ্যসভাৰ সাংসদসকল। অসম বিধানসভা নিৰ্বাচনৰ ৰণনীতি নিৰ্ধাৰণৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বিজেপিৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াক লৈ এটাৰ পিছত আনটো বিতৰ্কিত মন্তব্য কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি দিয়া গোচৰৰ পিছতো যদি কোনো আইনগত ব্যৱস্থা নলয় তেন্তে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিয়া গোচৰৰ পিছতেই জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। তথাপিও যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ নকৰে তেন্তে সুপ্ৰিম কোৰ্টলৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, আসন ভাগ বটোৱাৰাৰ বাবে এসপ্তাহ বা 3 দিন বহিব লাগে। তেওঁলোকে 2 বছৰৰ পৰা মিটিং পাতিয়েই আছে। ইমান আসন নিদিলে ওলাই যাম বুলি দাবীত ধমকি দিয়া আমাৰ মিত্ৰজোঁটত নাই। নিৰ্বাচনৰ পূৰ্বে আমাৰ আসন ভাগ বটোৱাৰা ঠিক হৈ যাব। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকক তীব্ৰ কটাক্ষ কৰি এইদৰে বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত কেইবাটাও কটাক্ষমূলক মন্তব্য কৰে বিজেপিৰ বিতৰ্কিত মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গতি লাভ কৰিছে বিৰোধীৰ মিত্ৰতাই। কেইটামান আলোকচিত্ৰ আৰু ভিডিঅ'ই এতিয়া সৃষ্টি কৰিছে খলখনি। নিশা লুৰিণজ্যোতি গগৈৰ সৈতে বৈঠক গৌৰৱৰ। এই সপ্তাহতেই মিত্ৰতা চূড়ান্ত হোৱাৰ ইংগিত লুৰিণজ্যোতিৰ। মান সন্মান মৰ্যাদা আৰু এৰা ধৰাৰ মিত্ৰতাৰ অন্তিম পৰ্যায়ত এতিয়া বিৰোধী। ২৬ৰ বিধানসভা নিৰ্বাচনৰ মিত্ৰতাৰ সন্দৰ্ভত এতিয়া প্ৰায় মিত্ৰতা চূড়ান্ত হৈ পৰিছে। ইতিমধ্যে বিধায়ক অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকসমূহে এতিয়া পজিটিভ চাইন দিছে। যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব পাৰে বিৰোধীৰ মিত্ৰতা প্ৰায় চূড়ান্ত। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে তিনি গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক
পৰাভূত কৰিবলৈ ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ গোপন বৈঠকত মিলিত হৈছে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। তিনি গগৈ একত্ৰিত হোৱাত এতিয়া শংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। পৰৱৰ্তী খবৰ, বগৰীগুৰিৰ পৰা ৪,০০০ ভোট দিয়ক আৰু এখন দলং লওক। দলং বনাব নোৱাৰিলে মোৰ নামত এটা কুকুৰ পোহক আৰু সেই কুকুৰটোক ৰঞ্জিত বুলি মাতিব। এইবাৰ ভোটাৰসকলক এইদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সৰভোগৰ বগৰীগুৰিবাসীক আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ, ভোট দিয়াৰ পিছত যদি দলং বনাব নোৱাৰে তেন্তে ৰঞ্জিত কুমাৰ দাসৰ নামত কুকুৰ পুহিবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অন্য এটা খবৰ, মোৰ সততাক ভয় কৰে চৰকাৰে, মোৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। এবাৰ ভিক্টৰ দাসৰ চিঞৰ শুনিবলৈ পোৱা গ'ল। মোৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰখনে। বিস্ফোৰক মন্তব্য বিতৰ্কিত শিক্ষক ভিক্টৰ দাসৰ। কামৰূপ জিলা ন্যায়িক আদালতত হাজিৰ ভিক্টৰ দাস। আদালতত হাজিৰ হৈ এইদৰে গৰজি উঠিল শিক্ষক ভিক্টৰ দাস। মোক ৰাজবন্দী কৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। মোক বন্দী কৰি ৰাখি জেনজেটক ভয় খুৱাব বিচাৰিছে। এয়া বৃহৎ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে ভিক্টৰ দাসে। যুৱ প্ৰজন্মৰ সকলোৱে বুজি পাইছে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে। যুৱ প্ৰজন্মই জুবিনদাৰ ন্যায় হকে মাত মাতিব লাগিব। ভিক্টৰৰ বিৰুদ্ধে সৰ্বমুঠ 52টা গোচৰ পঞ্জীয়ন হৈ আছে। ইয়াৰ মাজতেই ৰাষ্ট্ৰদোষৰ গোচৰত বন্দী হৈ আছে ভিক্টৰ দাস। মোৰ সততাক ভয় কৰে, মোৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে। পৰৱৰ্তী খবৰ, প্ৰেমৰ জালত ফচাই হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড। আৰক্ষীৰ জালত ব্যৱসায়ীৰ পুত্ৰ। মহানগৰীত হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰেমৰ জালত ফচাই হিন্দু যুৱতীৰ সৈতে জঘন্য কাণ্ড গুৱাহাটী মহানগৰীত। আৰক্ষীৰ জালত বিজনেছমেনৰ পুত্ৰ আফতাখিন। প্ৰেমৰ চালনাৰে কোচিং চেণ্টাৰৰ হিন্দু ছাত্ৰীক টাৰ্গেট। গুৱাহাটীৰ ভাড়াঘৰত হিন্দু ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড। কেৱল ধৰ্ষণে নহয়, ছাত্ৰীৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। নিৰ্যাতনৰ সন্মুখীন হোৱা যুৱতীয়ে দিছপুৰ থানাত দাখিল কৰিছে FIR। এজাহাৰৰ ভিত্তিত অভিযুক্ত আফতাখিন জামানক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। 29/26 নম্বৰ গোচৰত গ্ৰেপ্তাৰ। আফতাখি জামান মহানগৰীৰ ব্যৱসায়ী ৰাণা জামানৰ পুত্ৰ বুলি জানিব পৰা গৈছে। এটা ব্ৰেকিং নিউজ, উচ্ছেদ চলাবলৈ যোৱা শ শ আৰক্ষীক ঘেৰি ধৰি আক্ৰমণ। চিঞৰি পলাইছে আৰক্ষী। উচ্ছেদক কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শ শ আৰক্ষীক ঘেৰি ধৰি আক্ৰমণ কৰিছে উচ্ছেদিত জনতাই। চিঞৰি পলাইছে আৰক্ষী। উচ্ছেদত বাধা দিবলৈ একেলগে ওলাই আহিছে 50,000 লোক। প্ৰতিবাদকাৰীৰ আক্ৰমণত 100 আৰক্ষী হাস্পতালত ভৰ্তি হৈছে বুলি জানিব পৰা গৈছে। উচ্ছেদ আৰু চিল কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ। নিশালৈ হৈ পৰে হিংসাত্মক পৰিস্থিতি। উচ্ছেদক কেন্দ্ৰ কৰি ইটালীত গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশখনৰ উত্তৰাঞ্চলৰ চহৰ টুৰিনত ভয়ংকৰ ঘটনা। নিৰাপত্তাৰক্ষীৰে প্ৰচণ্ড সংঘাত। নাগৰিকৰ 50,000ৰো অধিক লোকৰ প্ৰতিবাদত কঁপি উঠিছে ইটালী। প্ৰতিবাদকাৰীৰ আক্ৰমণত 100ৰো অধিক নিৰাপত্তাৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ। সকলো শিক্ষা অনুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। কোনকেইটা শিক্ষা অনুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে জানি লওক সবিশেষ। সকলো শিক্ষা অনুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। উচ্ছেদৰ পাছতেই বৃহৎ সিদ্ধান্ত গ্ৰহণ। হাইলাকান্দিৰ ঘাৰমুৰা ৰেঞ্জৰ দামচৰাত চলাইছে উচ্ছেদ। উচ্ছেদক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বন্ধ ঘোষণা বিদ্যালয়। বিদ্যালয় পৰিদৰ্শকৰ জৰুৰী নিৰ্দেশনা। মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়। নিৰাপত্তাৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। LP স্কুলৰ পৰা মহাবিদ্যালয়লৈকে সকলো শিক্ষা অনুষ্ঠান বন্ধ। এই নিৰ্দেশনাৰ অধীনত দামচৰা ক্লাষ্টাৰ
জামিৰা 2 নং ক্লাষ্টাৰ আৰু ঘাৰমুৰা হ'ল দ্বিতীয় ক্লাষ্টাৰ। অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব শিক্ষা অনুষ্ঠান। সকলো শিক্ষা অনুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। হাইলাকান্দিত উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদ অভিযানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে সংঘটিত নহয়, নিৰাপত্তাজনিত কাৰণত স্কুল বন্ধ ঘোষণা কৰা হৈছে। LP স্কুল, কলেজ পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। শিক্ষা বিভাগৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নটিচ জাৰি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইষ্টেমাৰ পৰা উভতাৰ পথত ভয়ংকৰ ঘটনা। ইষ্টেমাৰ পৰা উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। শিশু, মহিলাসহ দুৰ্ঘটনাত পতিত 13 জন। হাজোৰ ইষ্টেমাৰ পৰা বঙাইগাঁৱলৈ গৈ আছিল দলটো। নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুৰ দেৱালত খুন্দা মেজিক বাহনৰ। গাড়ীখনত থকা 18 যাত্ৰীৰ ভিতৰত গুৰুতৰভাৱে আহত 13 যাত্ৰী। সৰভোগৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয়। সংকটজনক অৱস্থাত FMGH-লৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ ভিতৰত লতিফা খাতুন, জলহক আলী, ইয়াৰুন্নেছা, আইমেনা নেছা, সুৰজন ভানু, তাইজুদ্দিন মিয়া, চাবনুৰ খাতুন, ৰূপভান নেছা, শ্বাহজাহান বাদশ্বাহ, জৈনাব খাতুন, চাইনুৰ খাতুন। ইষ্টেমাৰ পৰা উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 13 জনকৈ লোক গুৰুতৰভাৱে আহত হয় এই পথ দুৰ্ঘটনাটোত।